যে আমি মাৰ্ঘেৰিটা বিধানসভা সমষ্টি আজি যেহেতু আমাৰ কৰ্মী সভা ৰাইজৰ দল মই আপোনালোকক সুধিব কৈছো যে সঁচা কথা কওকচোন এটা কথা যে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত আমি ইলেকশ্যন খেলিব পৰাৰ দমটো আহিছেগে নে নাই? সঁচাকে আহিছেগে নে নাই? খেলিব পাৰিম? ভাস্কৰ বৰ্মক আমি চেলেঞ্জ কৰিব পাৰিম? পাৰিম নে পাৰিম? মই এটা কথা আপোনালোকক সুধিব খুজিছো, আপোনালোকে আমাৰ দলৰ মানুহখিনি বহি দিয়ক না প্লিজ প্লিজ। অলপ কথা পাতিবলৈ শান্তিৰে কথা পাতিব দিয়ক না। দলৰ মানুহখিনি বহি দিয়ক, ভালকে কথা পাতিম। সাংবাদিকৰ বাহিৰে বাকীখিনি মানুহ বহি দিয়ক প্লিজ। প্ৰথম কথা যে বিজেপিক আমি কিয় এবাৰ বদলাব কৰিছো, এইটো চবেই প্ৰথম বস্তুটো মনত ৰাখিব লাগে যে বিজেপিক আমি হৰুৱাব খুজিছো, বিজেপিক আমি হৰুৱাব খুজিছো এখন ভয়মুক্ত অসম গঠন কৰিব। বিজেপি শাসনলৈ অহাৰ পাছত অসমৰ সকলো মানুহে এতিয়া ভয়ে ভয়ে থকা। ভয় কৰে নে নকৰে? হা? ভয় কৰে নে নকৰে? ভয় কৰে? ভয় কৰে মানে ফেচবুকত যদি চৰকাৰক বিৰোধিতা কৰি এটা বাক্য লিখে লগে লগে পশ্চিম পৰা ফোন আহে, লগে লগে পশ্চিম পৰা ফোন আহে। লগে লগে পুলিচৰ পৰা ফোন আহে বোলে তোমালোকে কিয় চৰকাৰৰ বিৰোধিতা কৰিছা। লগে লগে ফোন আহে। ফেচবুকত এটা কবিতা লিখিব নোৱাৰি, ভাস্কৰ শৰ্মাই বেয়া কাম কৰিছে বুলি ক'ব নোৱাৰি, বিজেপিয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰি দেশখন ধ্বংস কৰিছে বুলি ক'ব নোৱাৰি, বিজেপিয়ে আমাৰ ব্যৱসায়ীবিলাক বেয়া কৰি দিলে এই বুলি আপুনি একেৰাহে 3 দিন লিখকচোন, আপোনাক পুলিচে ধৰি দিয়ে না চাওক। কিন্তু এখন দেশৰ জনতা আৰু ৰাইজে কিবা এটা বস্তু বেয়া দেখিলে তাৰ বিৰোধিতা কৰিবই লাগে। যদি নিৰ্ভয়ে এখন চৰকাৰক কোনোবাই সমালোচনা কৰিব নোৱাৰে, কোনোবাই যদি মাত মাতিব নোৱাৰে, কোনোবাই যদি বিৰোধিতা কৰিব নোৱাৰে আৰু তেনেকুৱা গণতান্ত্ৰিক পৰিৱেশ যদি নাথাকে, যদি চৰকাৰে পুলিচ লগায়, চৰকাৰে শাসকীয় দল বিজেপিৰ গুণ্ডা লগায়, চৰকাৰে বিভিন্ন অফিচাৰক লগায়, মানুহক যদি ভয় ভাবুকি দিয়ে, অকল ভয় ভাবুকি নহয়, মুছলমান মানুহ হলে ঘৰ ভাঙি দিয়ে, মাৰোৱাৰী মানুহ হলে, বিহাৰী মানুহ হলে দম দিয়ে। এই অসমত আছতো ভালকে থাকিবি এনেকে দম দিয়ে। হয় নে নহয়? চবকে এনেকে দম দিয়ে আৰু কি কৰে, কাৰোবাক পুলিচে ধৰি লৈ আহে, ৰাতি 12টা বজাত গুলিয়াই পায়। পৃথিৱীৰ কোনখন দেশত আজিলৈকে আপোনালোকে শুনিছে যে পুলিচে কোনোবা এজন মানুহ ধৰি আনিলে
জুবিন গাৰ্গক যিবিলাকে মাৰিলে তেওঁলোকক গুলিয়াই দিব। অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাক চাগে বাবা দিলে যদিহে তেওঁ জুবিন গাৰ্গক যিসকলে মাৰিছে বুলি তেওঁ নিজে কৈছে, জুবিন গাৰ্গক হত্যা কৰিছে বুলি। আমি হত্যা কৰিছে বুলি কোৱা নাছিলো। আমি কৈছিলো যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত লাগে। হিমন্ত বিশ্ব শৰ্মাই তাতকে ওপৰলৈ গৈ ক'লে যে জুবিন গাৰ্গক হত্যা কৰে। হয়নে? যদি সঁচাকে জুবিন গাৰ্গৰ নিচিনা মানুহজনক হত্যা কৰিলে, তাৰপাছত তুমি যে এনে মানুহ ধৰি ধৰি নি যে এনকাউণ্টাৰ কৰা, এতিয়া হত্যাকাৰীবিলাক কি কৰিবা? মই আপোনালোকক যিটো কথা ক'বৰ কাৰণে এইখিনি কথা পাতনি মেলিছো, সেইটো হ'ল আমাক সদায় এনেকুৱা এখন চৰকাৰ লাগে যিখন চৰকাৰ থাকিলে ভালটোক ভাল বুলি ক'ব পাৰি আৰু বেয়াটোক বেয়া বুলি ক'লেও চৰকাৰে আপোনাৰ ঘৰত থাকি পুলিচ লগাই, গুণ্ডা লগাই অত্যাচাৰ নকৰে, কথাটো ক'বৰ কাৰণে অধিকাৰ থাকে। এনেকুৱা এখন চৰকাৰ গঠন কৰিব নোৱাৰিলে পৃথিৱীৰ কোনো মানুহৰ সেইকাৰণে মই আপোনালোকক একদম স্পষ্টভাৱে আজি ক'বলৈ আহিছো, যেতিয়া আপোনালোকে ৰাহুল চেত্ৰীৰ হৈ কেম্পেইন কৰিবলৈ যাব, যেতিয়া আপোনালোকে ৰাইজৰ দলৰ হৈ কেম্পেইন কৰিবলৈ যাব, যেতিয়া আপোনালোকে মানুহৰ ওচৰলৈ যাব, যেতিয়া আপোনালোকে পোনে পোনে ক'ব যে আমি এই কাৰণেই ওলাই আহিছো যে আমাক ভয়মুক্ত অসম এখন লাগে। আমি অসমত সেয়া হিন্দুৱে কওক, সেয়া মুছলমানে কওক, সেয়া বাঙালীয়ে কওক, সেয়া বিহাৰীয়ে কওক, সেয়া অসমৰ একদম সৰু ট্ৰাইবেল গ্ৰুপটোৱে কওক বা অসমৰ আটাইতকৈ ডাঙৰ জাতি আহোমে কওক, জনগোষ্ঠী আহোমে কওক, যোনেই লগ লাগিলে কিয় প্ৰত্যেকটো জাতিয়ে শৃংখলজনেও অসমত নিজৰ কথাটো দপ্তৰপাই ক'ব পাৰিব লাগিব। নাগা মানুহজনেও অসমত বাস কৰা নগা মানুহজনেও অসমত নিজৰ কথাটো দপ্তৰপাই ক'বলৈ পাব লাগিব। অসমত বৌদ্ধিষ্ট মানুহজনেও কথা ক'বলৈ পাব লাগিব, মুছলমান মানুহজনেও কথা ক'ব পাৰিব লাগিব, নেপালী মানুহজনে বা গোৰ্খা মানুহজনেও কথা ক'বলৈ পাব লাগিব, হিন্দী মানুহজনেও নিজৰ কথাটো ক'ব পাৰিব লাগিব, বাঙালী মানুহজনেও নিজৰ কথাটো ক'ব পাৰিব লাগিব, আৰু আদিবাসী আনকি খ্ৰীষ্টান মানুহজনেও নিজৰ কথাটো ক'বৰ কাৰণে যেতিয়া ভয়মুক্তভাৱে চৰকাৰ এখন নাপাব, তেতিয়ালৈকে সেই চৰকাৰ যি ভয় খুৱাই সেই চৰকাৰ কেতিয়াও থাকিবলৈ আমি দিব নোৱাৰো। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা হয়নে নহয় ৰাইজ? আমাৰ দলৰ কৰ্মী সকলোকে শুনিছো, হয়নে নহয় কথাটো? আমাক ভয়মুক্ত চৰকাৰ লাগেনে নাই? লাগেনে নাই? ভয়মুক্ত চৰকাৰ লাগে। প্ৰথম কথা, আমি আমাৰ তলত ধম খাই থাকিব নোৱাৰো। আমি গণতান্ত্ৰিক দেশৰ মানুহ, হয়নে নহয় বাইদেউ? হয়নে নহয়? আমি গণতান্ত্ৰিক দেশৰ মানুহ। আমাক ভাৰতৰ সংবিধানে অধিকাৰ প্ৰদান কৰিছে যে যদি দেশৰ নাগৰিক হয়, তেওঁ যি জাতি, যি ধৰ্ম, যি বৰ্ণ, দুখীয়ে হওক ধনীয়ে হওক, তেওঁ নিজৰ কথাটো কোৱাৰ অধিকাৰ আছে। আৰু বিজেপি চৰকাৰে আমাৰ ডিঙিত এনেকে টেপা দি, হিমন্তৰ পুলিচে আমাৰ ডিঙিত এনেকে কণ্ঠ ৰোধ কৰি আমাক কথা ক'বলৈ দিয়া নাই কাৰণে আমি এইবাৰ বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰত দলিয়াই দিব খোজো। হয়নে নহয় বাৰু? মোৰ মতে একদম আমাৰ প্ৰথম গণতান্ত্ৰিক দেশ এখনৰ মানুহ হিচাপে আমি বিজেপিক দলিয়াই পেলোৱাৰ প্ৰধান কাৰণটো হ'ব লাগে যে ইহঁতি ভয় খুৱাই আমাক শাসন কৰিব খোজে, আৰু প্ৰকৃততে ভয় নকৰি বুলি এইবাৰ নিৰ্বাচন ঠিক কাম দিব লাগে। মই দ্বিতীয় কথাকেইটা এতিয়া প্ৰথমতে বিজেপিক গালি পৰা কথাকেইটাই ক'লো বাৰু, দুটা তিনিটামান। তাৰপিছত কিন্তু অসমখন কেনেকে বনালে আমি চবেই ভালকে খাবলৈ পাম, সেইটোৰ কাৰণে আমি বেছি কথা পাম।
এটা প্ৰধান কাৰণ, তিনিটা চাৰিটা মান তেনেকে সৰু সৰুকে কম। মোৰ প্ৰধান কাৰণ এটা হ'ল কি জানেনে, যে বিজেপিয়ে যেতিয়া আমাৰ গেছ চিলিণ্ডাৰ এটাৰ দাম 414 টকা আছিলে, তেতিয়া বিজেপি মানুহখিনিয়ে গোটেইবিলাকে আন্দোলন কৰিছিল। আপোনালোকৰ মনত আছেনে নাই? এই ডিব্ৰুগড়ৰ যে এমএলএ কি নাম, প্ৰকান্ত ফুকনে যে গৰু গাড়ীত যে একদম হেৰিখন উঠাই লৈছিলে, গেছ চিলিণ্ডাৰটো উঠাই লৈছিলে, মনত আছেনে নাই? আছেনে নাই? আৰু যে এই যে শিক্ষামন্ত্ৰী হৈছিলে নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ কি নাম, মানুহগৰাকী কি আছিলে? স্মৃতি ইৰাণী হয়নে? স্মৃতি ইৰাণীয়ে একদম এনেকে পিঁয়াজৰ মালা গাঁঠি যে একদম গোটেই আন্দোলন কৰিছিলে, মনত আছেনে নাই? আছেনে নাই? আমাক কংগ্ৰেছক খেলিবৰ কাৰণে তেওঁলোকে আহ্বান দিয়াৰ এটা প্ৰধান কাৰণ আছিলে যে মেহেংগাই কটাইংগে, কৈছিলে যে বিজেপি কংগ্ৰেছে বহুত বস্তুৰ দাম বঢ়াইছে, বিজেপিক ভোট দিয়া, আমি বস্তুৰ দাম কমাই দিম। কৈছিলে নে নাই? কৈছিলে নে নাই? এতিয়া কমিলে নে নাই বস্তুৰ দাম? কমিলে নে নাই? এটা মুৰ্গী কণী, মুৰ্গীৰ ডিম এটাৰ দাম আছিলে 3 টকা, এতিয়া কেই টকা? কেনে মজা, কেনে মজা, কথাটো বুজি পাইছেনে নাই? মই আপোনালোকক মানে যদিও মই ধেমালি কৰি কৈ আছো, বহুত চিৰিয়াছ কথা কৈ আছো। মনত ৰাখিব যে নিৰ্বাচনৰ আগত কৈছিলে মেহেংগায়ে হটায়েংগে, হয়নে? কৈছিলে নে নাই? কৈছিলে গেছ চিলিণ্ডাৰৰ দাম কমাই দিম, কংগ্ৰেছে 414 টকা কৰিলে। তাৰপিছত আমাৰ ভাইৰ বেহেনু বুলি কয় ন, ভাইৰ বেহেনুৱে আমাৰ কি কৰিলে, এটা গেছ চিলিণ্ডাৰৰ দাম 1152 টকা কৰিলে। কিমান কৰিলে? কেই টকাৰ পৰা কৰিলে? 414 টকাৰ পৰা যদি 1152 টকা কৰে, কিমান টকা বঢ়ালে? 700 টকা বঢ়ালে। 800 টকাতকৈ 2 টকা বেছিয়ে বঢ়ালে, হয়নে নহয়? 700 টকাতকৈ 400 টকাৰ পৰা 700 টকা বঢ়াই দিলে। অথচ কৈছিলে যে চব বস্তুৰ দাম কমাই দিম। তাৰ পাছত আমি বিজেপিক আকৌ কিয় ভোট দিম? হয়নে নহয়? বস্তুৰ দাম কমাব নোৱাৰা আৰু বস্তুৰ দাম ইমান বঢ়াই দিয়া, এটা মুৰ্গী কণীৰ দাম 3 টকাৰ পৰা 10 টকা, 1 কেজি লৱণ নিমখৰ দাম 3 টকাৰ পৰা 35 টকা কৰি দিলে, 35 টকা লিখি আছে, হয়নে নহয়? আমি সাধাৰণ মানুহে খোৱা নিমখৰ দাম 35 টকালৈকে কৰি দিলো। আগতে কেই টকাত খাইছিল? 3 টকা। আৰু তাৰ পাছত আমি নৰেন্দ্ৰ মোদী যি আমাক আটাইতকৈ দিয়া ডাঙৰ প্ৰতিশ্ৰুতিটো আছিলে যে বস্তুৰ দাম কমাই দিম, সেই চৰকাৰক আমি খেলিব নোৱাৰো। তেতিয়াহ'লে মই কোনো পাপৰ পেলাম, হয়নে নহয়? বুজিলে নাই? যি চৰকাৰে কৈছিলে বস্তুৰ দাম কমাই দিম, সেই চৰকাৰক ঠগিলে, বস্তুৰ দাম বঢ়ালে। তাৰ পাছত যদি সেই জনতা, যি জনতাই ভোট দিছিলে বিজেপি, সেই জনতাই যদি এবাৰ বিজেপি শিক্ষা দিব নোৱাৰে, আকৌ যদি বিজেপিকে ভোট দিয়ে, তেতিয়াহ'লে সেই জনতাৰ কোনো কাম নাই। হয়নে নহয়? কওক আপুনি, হয়নে নহয়? হয়নে নহয়? এই বস্তুটো বুজি উঠিব লাগিব, এই বস্তুটো বুজি উঠিব লাগিব। মিঠাতেল কেই টকা দি খাইছিল? দালি কেই টকা দি খাইছিল? দালিৰ দাম 45 টকাৰ পৰা 48 টকাৰ ভিতৰত আছিলে বিজেপি চৰকাৰ অহাৰ আগলৈকে। এতিয়া 1 কেজি মচুৰ দালিৰ দাম কিমান? 1 কেজি মচুৰ দালিৰ দাম কিমান এতিয়া? 120 টকা। কিমান? 120 টকা। 120 টকা।
খাইছিলোঁ 48 টকা 48ত খাইছিলোঁ 120 হ'ল কমালা নে বহালা কথাটো বুজি পাইছেনে নাই 1 লিটাৰ মিঠাতেল খাইছিলোঁ কেইটকাত 1 লিটাৰ মিঠাতেলৰ দাম আছিলে 80ৰ পৰা 85 টকা আছিলে 80ৰ পৰা 85 টকা চবে মনত পেলাওক ভাইৰ বেহেনো অহাৰ আগতে 1 লিটাৰ মিঠাতেলৰ দাম 80ৰ পৰা 85 টকা আছিলে নে নাই আজি কিন্তু 1 লিটাৰ মিঠাতেলৰ দাম কিমান হ'ল 180 টকা কিমান 180 কওক 180 টকাৰ পৰা 1 লিটাৰ মিঠাতেলৰ দাম 220 টকা ভিতৰত আমি সাধাৰণ মিঠাতেল হয়নে নহয় ইমানকে বিচাৰনা কৰে যে বস্তুৰ দাম কমাই দিম হয়নে মিঠাতেলৰ দাম কমাই দিম হয়নে নহয় আৰু কিহৰ দাম কমাই দিম কৈছিলে পেট্ৰলৰ দাম কমাই দিম ডিজেলৰ দাম কমাই দিম সব বস্তুৰ দাম কমাম বুলি কয় সব বস্তুৰ দাম কমাই দিয়ে তাৰ পাছত বিজেপি ভোট দিব লাগে আজি ৰাইজৰ দলৰ যিসকল কৰ্মী ইয়ালৈ আহিছে ৰাইজৰ দলৰ কৰ্মী যিসকল ইয়ালৈ আহিছে তেখেতসকলক মই ক'ব খুজিছো যেতিয়া ৰাইজৰ মাজলৈ যাব তেতিয়া আপোনালোকে কি বুলি ক'বলৈ যাব আপোনালোকে ক'ব লাগিব যে নাই 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 বিজেপি থাকিলে ভয় ভয় থাকিব লাগে আমাক ভয়মুক্ত অসম লাগে ক'ব পাৰিবনে পাৰিবনে নাই ক'ব পাৰিব লাগিব বস্তুৰ দাম বহুত বাঢ়ি গ'ল চলিব নোৱাৰো ইহঁতক খেলিব লাগিব বেপাৰী পাৰ্টি কথাটো বুজি পাইছেনে নাই এই বেলেগ কথা নাপাতিব বেলেগ কথা নহয় বেলেগ কথা নহয় একদম এইটো কথাই পাতিব লাগিব 2 নম্বৰ কথা ক'ব লাগিব যে বস্তুৰ দাম কমাম বুলি কৈ বেপাৰী পাৰ্টিয়ে আমাক ঠগি দিলে ঠগি দি যেতিয়া মানুহৰ খং উঠিছে ইলেকশ্যনৰ আগত 117 টকাত 1 লিটাৰ মিঠাতেলৰ কি দিছে আজি 1 কেজি চেনি কি দিছে 1 কেজি নিমখ 1 কেজি চেনি 1 কেজি দাইল কিমান লৈছে 117 টকা লৈছে এতিয়া 100 টকা ল'ব ন হয়নে নহয় এতিয়া সিহঁতি ইলেকশ্যনৰ সময়ত ভয় খায় আমাৰ কি কৰিছে 100 টকা কি দিছে 1 কেজি নিমখ 1 কেজি চেনি 1 কেজি দালি দিছে আৰু 1 কেজি চেনি আৰু 1 কেজি দালিৰে আমাৰ পৰিয়ালটো চলে নেকি নচলে তাকো দিওঁতে একদম পেকেটটো এইফালে জীৱনটোৰ ছবি এইফালে মুদিৰ ছবি হয়নে নহয় কোনটো মই বেলেগ মই কোনটিও পাইছো এটা বস্তু এই যে পলিথিনটো দিছে এই পলিথিনটো যে দিছে এই পলিথিনটো যে ফটোখন আহি দিছে আমাৰ মহিলাবিলাকে কি কৰিছে এই ফটো কেইখন লাহেকে দুলিকে পেলাই আমাৰ প্ৰতিনিধি জ্বলাই যাওঁ হয় নে মানুহে সদায় সিহঁতক লাভ দি আছে জমনি যোৱা দাম কমাম বুলি কৈছিলি কমা জ্বলাই কম হয় নে নহয় এতিয়া আপোনালোকে বেলেগ একো কৰিব নোৱাৰিলেও বুজিছে নাই ঘৰৰ পাকঘৰটোতে এতিয়া সদায় মুদিৰ পিকচাৰটো আৰু হিমন্ত পিকচাৰটো জ্বলাই দিব দেই হয়নে নহয় নহ'লে ইহঁতি বহুত অত্যাচাৰ কৰিছে ইহঁতৰ শাসনত
সব বস্তু নিজে এটা বস্তু চাব দেই, মই কৈ দিম আপোনালোকক হয় নে নহয় কব। সব বস্তুৰ দাম বঢ়াই নহয়, সব মানুহৰ ইনকাম, বেপাৰী বিলাকৰ চবৰে ইনকাম কমিব। কমিলে নে বাঢ়িলে বাৰু? ব্যৱসায় কৰা মানুহৰ অৱস্থা আগতকে ভাল হৈছে নে বেয়া হৈ গৈ আছে? চবৰে বেয়া হৈছে নাই? আপুনি এতিয়া ইয়াৰ পৰা ওলাই যাওঁতে মাৰ্ঘেৰিটা টাউনত গৈ যিকোনো এজনক ব্যৱসায়িক সুধিব যে আপোনাৰ অৱস্থা কেনেকুৱা চলিছে দোকান? বিক্ৰীয়ে নাই, দিনটো কেতিয়াবা যাত্ৰাই নহয় এনেকে ক'ব। আগতে 8,000 বিক্ৰী কৰিছিলো, এতিয়া 800 টকাও বিক্ৰী নহয় এনেকে ক'ব। কেলে বুলি সুধিলে ক'ব গোটেইখন অনলাইন কৰিলে আৰু আমাৰ নায়েই বজাৰ এনেকে ক'ব। কি বস্তুটো কি বুজি পাইছে না? সেইটো কি বস্তু অনলাইনটো? হেৰো মই গোটেই কলেজৰ জীৱন আন্দোলন কৰিছিলো যে আমাৰ দেশত যিটো ৰিটেইল চেল বা খুচুৰা বেপাৰ হয়, সেই ৰিটেইল চেলটো কোনো পৃথিৱীৰ বাহিৰৰ দেশৰ মানুহে থাকি বেপাৰ কৰিব নোৱাৰে। আমাৰ দেশৰ মানুহবিলাকেহে ইয়াত বস্তুটো ৰিটেইলত বা খুচুৰাত বিক্ৰী কৰিব পাৰে। মোদী আহি কিন্তু নাইকিয়া কৰি দিলে। মোদীয়ে ক'লে যে পৃথিৱীৰ সকলো বেপাৰীৰ কাৰণে আমি আমাৰ দেশৰ ব্যৱসায় খুলি দিম। এতিয়া কি হ'ল? এতিয়া আমাজন আহিব। মই এই চোলাটো আমাজনত এতিয়া কিনি আনিছো। আমাজনত যেতিয়া কিনি আনিছো, আমাজনত কিনি আনোতে এই চোলাটো যিমান লাভ পাইছে, এইটো হৈছে আমেৰিকাৰ আটাইতকৈ ধনী আমাজনৰ মালিকটোৰ নাম কি? আমাজনৰ মালিকটোৰ নাম কি? আমাজনৰ মালিক একদম আমেৰিকাৰ আটাইতকৈ ধনী মানুহটোৰ ওচৰলৈ গৈছে। কথাটো বুজিছে নে নাই? বেপাৰৰ পইচাটো গোটেইটো আমেৰিকাৰ পৃথিৱীৰ আটাইতকৈ ধনী মানুহটোৱে পায়। আগতে কোনে পাইছিলে? আগতে আপোনালোকৰ আমেৰিকাৰ দোকান এখনত পাইছিলে। এতিয়া অনলাইনত অনাৰ কাৰণে অসমীয়া ল'ৰাই যদি এটা বস্তুৱে পায়, আমাৰ ঘৰত এইটো দিবলৈ অহাৰ কাৰণে 20 টকা এটা দি ডেলিভাৰী বয়টোৱে অকল 20 টকা এটা পায়, গোটেই পইচাটো তাৰ ওচৰলৈ যায়। এলন মাস্ক ন? এলন মাস্ক ন? নহয় নেকি? বেজোছ বুলি পৃথিৱীৰ আটাইতকৈ ধনী মানুহ। পৃথিৱীৰ আটাইতকৈ ধনী মানুহটোৰ ওচৰলৈ মোৰ এই চোলাটো, মোৰ এই পেণ্টটো চাব দেই। আমাজনত মানে কিনিছে আমেৰিকালৈ গ'ল, আৰু ফ্লিপকাৰ্টত যদি কিনিছে তেতিয়াহ'লে চীনলৈ গ'ল পইচা। কথাটো বুজিছে নে না? আমাৰ বেপাৰীকেইটা এতিয়া আৰু অকল খালি গৈ এই বজাৰ বেয়া এইটো কৈয়ে থাকিবলগীয়া হৈছে। আৰু চব গোটেই মাৰ্কেটটো খাই পেলালে কোনে? অনলাইনে বা আমেৰিকাৰ বেপাৰ। আৰু দ্বিতীয় যিটো বেপাৰ, আজিকালি গাঁৱৰ দুখীয়া মানুহজনে বেপাৰ কৰিবলৈ আহিলে কাম কম নহয়, শ্বপিং মল। শ্বপিং মল বিলাক কাৰ? বিশাল মেগামাৰ্ট, ৰিলায়েন্স ট্ৰেণ্ড, টাটা কি এইবিলাক টাটা ধেৰ আছে নহয় আজিকালি। টাটা হয়নে নহয়? চব যিমানবিলাক আমি দ্বিতীয় বজাৰটো এতিয়া মানুহে কৰে শ্বপিং মলত। তাৰমানে দ্বিতীয় খুচুৰা বেপাৰটো কোনে পায়? আম্বানী, টাটা, যিমানবিলাক ডাঙৰ ডাঙৰ কোম্পানী আছে সিহঁতে দ্বিতীয় খুচুৰা বেপাৰ। মোদীয়ে তাৰমানে কি কৰিলে? মোদীয়ে তাৰমানে ভাৰতবৰ্ষৰ বজাৰখন আগতে লাখ আমাৰ বেপাৰীবিলাকে যিটো চলি আছিলে, আমাৰ ককাইদেউ চলিছিলে, আমাৰ দদাইদেউ চলিছিলে, আমাৰ নবৌৱে দোকান দিছিলে, আমাৰ ভাইটিয়ে দোকান দিছিলে, চব বজাৰখন এতিয়া অনলাইনত দি দিলে আমেৰিকাৰ দেশত। আৰু তাক দি দিলে ৰিলায়েন্স, টাটা, ধনী ধনী কোম্পানীবিলাকক দি দিলে, আৰু আমাৰ বেপাৰীবিলাকে হয়নে নহয়? বস্তুটো বুজি নাপালে নহব। মানুহ কেলে দুখীয়া হৈ গ'ল? চব বেপাৰটো যদি লৈ যায় তেতিয়া আমি ধৰি যাম। আগতে আমাৰ শিৱসাগৰত জানেনে নাই?
আমাৰ শিৱসাগৰৰ এখন গাঁৱত ONGCৰ 5টা 10টা চাকৰিয়াল আছে। এতিয়া এটাও গাঁৱত নতুনকৈ চাকৰি নাপায়। কেলে ONGCৰ গোটেই তেল খাতবিলাক এতিয়া কোম্পানী জানেনে নাই? ONGC অইলৰ চব তেল খাতবিলাক কোম্পানী দি দিলে। এতিয়া এই যে আপোনালোকৰ কোল ইণ্ডিয়া লিমিটেডটো আছে, কেইদিনমানৰ পাছত এতিয়া কোল ইণ্ডিয়া লিমিটেডৰ কয়লাবিলাকো প্ৰাইভেট কোম্পানীক দি দিব। আৰু তাৰপাছত এতিয়ালৈকে ONGC অইলত দি দিলে, কোল ইণ্ডিয়া দি অৱস্থাত আছে। তাৰপিছত এটাও মানুহ ONGC অইলত আৰু অসমৰ মানুহ চাকৰি ভাল কৰিছে নে বেয়া কৰিছে? বুজি পাব লাগিব। মোদীয়ে আহি এটাই কাম কৰি পেলালে। মোদীয়ে আহি গোটেই বেপাৰখন পৃথিৱীৰ আটাইতকৈ ধনী মানুহৰ হাতত দি দিলে। আৰু ভাৰতৰ আটাইতকৈ 3টামান 5টামান মানুহক ধনী কৰি পেলালে। আদানী, আম্বানী, টাটা, এনেকে কেইটামান 5টামান মানুহক ধনী কৰি পেলালে। আনকি আমাৰ গুৱাহাটীৰ এয়াৰপোৰ্টটো জানেনে নাই? আমাৰ গুৱাহাটী এয়াৰপোৰ্টটো আনকি কাৰ হাতত দি দিলে? আদানীক দি দিলে। আদানী। আৰু এয়াৰপোৰ্টটো আদানীক দি দিয়াৰ কাৰণে এতিয়া গুৱাহাটীৰ পৰা দিল্লীলৈ যোৱা ফ্লাইটৰ পৰা বাঢ়িব দাম। কথাটো বুজি পাইছেনে না? পাইছেনে না? বুজি নেপালে এনেকে মৰি থাকি পাব। 5 কেজি চাউল 1250 টকা দিব। বুজি যদি নাপায় 5 কেজি চাউল আৰু 1250 টকা। যদি বুজি পায়, চৰকাৰক যদি চিনি পায় যে এইটো বিজেপি চৰকাৰটো বেকাৰী চৰকাৰ, এইটো মানুহৰ চৰকাৰ। ই বাহিৰত খালি মুছলিম হয় বা মুছলিমক বেয়া বুলি কয়, ভিতৰি গোটেই দেশখন কোম্পানী বিক্ৰী কৰে। এইটো মোৰ বস্তু হয় নে নহয়? বাহিৰত দেখুৱাই থাকে হিন্দু হিন্দু হিন্দু। আৰে ভাই ময়ো হিন্দু হয়। যদি ইমান মুছলমানক বেয়া পাওঁ, 1 লিটাৰ পেট্ৰলৰ দাম মোৰ হিন্দুটোকো 100 টকাত দিছো, মুছলমানকো 100 টকাত দিছো। যদি মুছলমানক বেয়া পাওঁ তাক 200 টকাত দে আৰু মোক 20 টকাত দে। ইমান হিন্দু হিন্দু কৈ থাকো, মইতো হিন্দু হয় নে নহয়? এই বাহিৰতো পুৰা একদম হেৰি লৈ আহিছে, কি কয় আপোনাৰ আমাৰ কি কয় হিন্দু লৈ আহিছে। হিন্দু হয় নে নহয়? হিন্দু হয় নে নহয়? হয়তো এই বাইদেউক কেতিয়া আমাৰ ডিজেল কম দামত দিব লাগে। এই বাইদেউ হিন্দুৰ কাৰণে একদম দাম বেছিকে ল'ব লাগে। সেইটোতো নকৰে। লুটুতে চবকে পুৰা বান্ধি দিয়ে, লুটুতে চবকে লুটি দিয়ে। আৰু তাৰ পাছত ক'ব যে দেশখন মুছলমানে খালে, হয় নে নহয়? দেশখন খাইছে লুটিয়ে, দেশখন খাইছে হিমন্ত, তাৰপিছত পিঠিত কোপটো কৰিছে মুছলমান। অন্য নহয় আৰু আমাৰ মানুহবিলাকে মুছলমান বৰ বেয়া দে, মুছলমান বেয়া দে, এই ওচৰ বহিলে চুৰ কৰি বুলি মুছলমান বেয়া। এইটো মানুহ ভাল চবতে থাকে, হিন্দুটো বেয়া থাকে, মুছলমানতো বেয়া থাকে। হয় নে নহয়? চব জাতি একে। বুজিছেনে না? এইবিলাক কৈ আমাৰ মাথাটো বেয়া কৰি দিলে। যেনেকে চিটি বাছক চিটি বাছক ভয় লাগে, এই খেলা কি কৰিছে পকেট পাৰিব নেকি? আজিকালি গাড়ীওয়ালা মানুহ দেখিলে ভাবে ওপৰি ধুনীয়া দেই খাবি দেই, হয় নে নহয়? এইবিলাক কৰিব লাগে নাই? কৰিব কি লাগিছিলে? কৰিব লাগিছিলে ONGCত আমাৰ চাকৰি কেইটা পাইছো, অইলত আমাৰ চাকৰি কেইটা পাইছো, কোল ইণ্ডিয়া লিমিটেডত আমি কেইটা চাকৰি পাইছো, হয় নে নহয়? বাকীটো বাদ দিলো। ইয়াত ভাৰতৰ সময় যে 2 নম্বৰী কয়লা উঠি আছে, 2 নম্বৰী কয়লা যাতে খানি আছে, হয় নে নহয়? 2 নম্বৰী কয়লাটো খানোতে মই শুনিছো মাৰ্ঘেৰিটা মানুহক এই যে 100 টকাকে যে সিহঁতি হেৰি লয়, কি কয় হাতটা লয়, কি কয় এখন ট্ৰাকত 1 লাখ টকাকে লয় নে নহয়?
এন্ট্ৰি বুলি কয় নেকি ন? এন্ট্ৰিটো লয় 1 লাখ টকা, তাৰমানে এখন ট্ৰাকত আকৌ ডাইৰেক্ট ফিজ আৰু লোকেল ফিজ লগতে 1 লাখ ফিজ যাব নহয়। বাকীটো মানুহবিলাক 3 লাখ দিয়ে নেকি? সিহঁতে প্লাষ্টিক পৰা মানুহে কিমানেই দিব, বাকী আৰু তৰমূৰ কিমানে লুটে নে নুলুটে? লুটে নে নুলুটে? এইটোত লুটে নাই, এইটোত হিন্দুত্ব নাই, এইটোত হিন্দুত্ব নাই, লুটাটো হিন্দুত্ব নাই। কিন্তু যেতিয়া তোমাৰ ভোটৰ সময় আহিব, মুছলমানে দেশখন খালে, মুছলমানে দেশখন খালে, মুছলমানে দেশখন খালে, খ্ৰীষ্টানে দেশখন খালে, খ্ৰীষ্টানে দেশখন খালে, হয় নে নহয়? এইটো কৰি আৰু আমাৰ মানুহবিলাক একদম মানে কাম নাই, সিহঁতে বেলেগ বস্তু নেদেখে, এই আমি হিন্দু মানুহ খাই হেৰিয়াত মুছলমান বেছি হ'ব, আকৌ এবাৰ চৰকাৰ আকৌ এবাৰ মই আপোনালোকক বেয়া বেয়া পাওঁ। এইটো অৱস্থাৰ পৰা উঠাই আনি আকৌ অসমখন নতুনকে হয় নে নহয়? আৰু তাৰ মাজত যিটো 1250 টকা দি আছে, সেইটো নোলোৱাকে থাকিব নালাগে, সেইটো ল'ব লাগে, কিন্তু লৈ ভোটটো কাক বেছি ল'ব নালাগে, একদম আলাদাকে ল'ব নালাগে। বুজিছে নাই? খেতিটো ভালকে নকৰে, একোৱে নকৰে। মই আপোনালোকক 5টা মন্ত্ৰ দিম, 5টা মন্ত্ৰ। মই আপোনালোকক এইটো ক'বলৈ আহিছো যে যিদিনা ৰাইজৰ দলে চৰকাৰ গঠন কৰিব বা চৰকাৰত সোমাব পাৰিব, সেইদিনাৰ পৰা আমি অসমত 5টা কাম, 5টা আমি অসমত 5টা কাম কৰিম। এই 5টা কাম কি কি, সেই কথাকেইটা মই এতিয়া আপোনালোকৰ সন্মুখত উল্লেখ কৰিম, আৰু উল্লেখ কৰাৰ পাছত যদি আপোনালোকে আমাতকে বিজেপিক বেছি ভাল পায়, তেতিয়াহ'লে বিজেপিক ভোট দিব, আৰু যদি আমাৰ কথাটো বেছি ভাল পায়, তেতিয়াহ'লে কিন্তু কোনেও বিজেপিক ভোট দিব নোৱাৰিব, ভোট দিব লাগিব ৰাইজৰ। মই আপোনালোকক কি কি কৰিম, আপোনালোকক মই এটা এটাকে মই আপোনালোকৰ সন্মুখত কওঁ। আমি যদি চৰকাৰ গঠন কৰোঁ, ৰাইজৰ দলে 5টা কাম কৰিম বুলি কৈছোঁ, বেছিয়ে কৰিম, তথাপি 5টা। 1, অসমৰ মানুহে এতিয়া এবাৰ খেতি কৰে পথাৰত, বানপানী হ'লে এবাৰ খেতি নহয় শেষ, খৰাং হ'লেও খেতি নহয়, ভেকুলীৰ বিয়া পাতে। পৃথিৱীত এটাই জহনি যোৱা জাতি আছে, সেইটো অসমীয়া, যি ভেকুলীৰ বিয়া পাতে। আৰু পৃথিৱীত কোনো জাতি নাই যি ভেকুলীৰ বিয়া পাতি বৰষুণ বিচাৰে, হয় নে নহয়? কাৰণ
কেতিয়াও বৰষুণ নহয়। মিছা কথা হয়নে নহয়? ভেকুলীৰ বিয়া পাতিলে কেতিয়াও বৰষুণ নহয়, মিছা কথা। বৰষুণ হোৱাৰ বেলেগ বৈজ্ঞানিক নিয়ম আছে। এই যে ৰ'দ দি আছে, ৰ'দত পুখুৰীৰ পানী, পথাৰৰ পানী, নদীৰ পানী, বিলৰ পানী, সাগৰৰ পানী, মহাসাগৰৰ পানী গৰম হ'লে, পানী গৰম হ'লে কি হয়? ভাপ হয়। ভাপ হ'লে কি হয়? পাতৰ হৈ ওপৰলৈ উৰি থাকে। ওপৰলৈ উৰি গৈ থাকিলে ওপৰত ঠাণ্ডা লাগে। ঠাণ্ডা লাগিলে পানীটো সেই ভাপটো গোট মাৰি সেইটো ডাৱৰ বুলি কয়। ডাৱৰটো যেতিয়া বতাহে ঠেলি লৈ গৈ পৰ্বতত খুন্দা মাৰি দিব, তেতিয়া তললৈ নামি পৰি সেইটো বৰষুণ বুলি কয়। এতিয়া ভেকুলী বিয়া পাতিলে কওকচোন, আপোনালোকৰ গাঁৱত ভেকুলী বিয়া পাতিছে, তেতিয়াহ'লে আপোনালোকৰ তাৰ বিলখনৰ পানীখিনি গৰম কৰি ওপৰত ভাপ হৈ যাব নেকি? যাবনে নাযায়? ঐ ভেকুলীৰ বিয়া পাতিলে সাগৰৰ পানী গৰম হ'বনে নহ'ব? হ'বনে নহ'ব? তাৰ মানে কি? ভেকুলীৰ বিয়া পাতিলে বৰষুণ নহয়, মিছা। কিন্তু পানী নোহোৱাৰ কাৰণে মানুহে উপায় নাপায় কি কৰে? উপায় নাপায় মানুহে দেখিছে যে বৰষুণ দিবৰ সময়ত ভেকুলীয়ে তুৰতুৰাই। ইয়াক বিয়া পাতি দিও তুৰতুৰাই দিব, বৰষুণ দিয়ে নেকি? সেইটো নহয়। ভেকুলীয়ে তুৰতুৰোৱাৰ কাৰণে বৰষুণ নহয়, বৰষুণ দিবৰ সময়তে তাৰ প্ৰকৃতি তুৰতুৰাই দিয়ে। আহিলে আমাৰ বস্তু আহিব দিয়া, আমাৰ বস্তু আহিব দিয়া, পানী লাগে না। বুজিছেনে নাই? কথাটো বুজি পাইছেনে না? কথাটো বুজি ল'ব। হয় নে? সেইকাৰণে মই আপোনালোকক কথা দিবলৈ আহিছো। মই ৰাইজৰ সভাপতি, অসমৰ ৰাইজৰ সভাপতি, ৰাইজৰ অসমৰ এটা ৰাজনৈতিক দলৰ সভাপতি হিচাপে মই আপোনালোকৰ অসমৰ চব জাতিৰ মানুহ, হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, বৌদ্ধ, শিখ, ইছাই, জৈন, সব ধৰ্মৰ মানুহ, বাঙালী, নেপালী, ট্ৰাইবেল, অসমীয়া, যিমান অসমীয়া আছো, মুছলমান, যিমান মানুহ আছো, চব মানুহকে মই ক'বলৈ আহিছো। ৰাইজৰ এবাৰ চৰকাৰৰ প্ৰিয় 5 বছৰৰ ভিতৰত অসমৰ চব পথাৰ বিনামূলীয়াকৈ পইচা নোহোৱাকৈ চৰকাৰৰ ফালৰ পৰা পানী দিয়ে। কিন্তু কোনেও পথাৰ পেলাই থব নোৱাৰিব। চবেই নিজৰ নিজৰ পথাৰত এবছৰত 3বাৰ খেতি কৰিব লাগিব। আৰু যদি 3বাৰ খেতি কৰে আৰু 4টা বস্তু দিম। এক মিনিট গাঁওখনত যদি 3বাৰ খেতি কৰে, গাঁওখনত 5খন ট্ৰেক্টৰ, ডাঙৰ ট্ৰেক্টৰ ফ্ৰীকে দিম।
আজি মই বাতৰি পঢ়ি আছিলো, দেখুৱাই আছে যে সবিয়া মানুহবিলাকে আলু উৎপাদন কৰিলে গোটেই ৰাস্তাত আনি এনেকে জড়িয়াই পেলাই দিছে। আলু 1 কেজি উৎপাদন কৰোঁতে 10 টকা খৰচ হৈছে, আলুটো বিক্ৰী কৰি পাইছে 100 টকা। মই আপোনালোকক জনাই দিম, যিদিনা ৰাজ্যৰ চৰকাৰ হ'ব, আপুনি আলু উৎপাদন কৰক, আপুনি পাচলি উৎপাদন কৰক, আপুনি ধান উৎপাদন কৰক, আপুনি ঘেঁহু উৎপাদন কৰক, যি বস্তু উৎপাদন কৰক, ক্ষুদ্ৰ চাহিদাৰ চাহপাত, এতিয়া চাহপাতৰ দাম কমি যায়নে নাই? আপোনাৰ ইয়াত চাহপাতৰ দামটো কমি গৈছেনে নাই? 8 টকালৈকে কমিছেনে নাই? আৰে বেপাৰী 7.5 টকা লয় পাত কিলোতে, হয় নে নহয়? কেই টকা? 8 টকালৈকে কেই টকা? 4 টকা? ইয়াত কম দাম, বেছি আছে। 5 টকা। 5 টকা এবাৰে যায়। যদি 8 টকাত বিক্ৰী কৰি দিলে হয়, তেতিয়াহ'লে আপোনালোকৰ দাম কিবা পাব নেকি? মই আপোনালোকক গেৰাণ্টি দি যাম যে আপোনালোকৰ চাহপাত মিনিমাম 30 টকা দামত চব ফেক্টৰীয়ে কিনিবই লাগিব। আৰু যদি কোনোবা ফেক্টৰীয়ে কম দামত কিনে, তেতিয়াহ'লে ফেক্টৰীৰ মালিকক মই জেলত ভৰাই দিম। চৰকাৰে মই কিনি ল'ব, নহ'লে বা আইন কৰি যিবিলাক বেপাৰীয়ে কিনিব, সিহঁতক আচল দাম দিবলৈ পাৰিব। এইটো মোৰ 2 নম্বৰ কৈছোঁ। এইটো ভাল হ'ব নে বেয়া হ'ব? মানুহবিলাকে বেলেগ বেলেগ কথা পতা আৰম্ভ কৰিছে। বেলেগ বেলেগ কথা পাতিলে মই বেয়া পাওঁ। চিৰিয়াছ হ'ব লাগে। অসমৰ মানুহ চিৰিয়াছ নহয়। অসমৰ মানুহে নিজৰ কথা পতাতকৈ প্ৰশ্ন কথা পাতি বেছি ভাল পায়। এইবিলাক বেয়া কথা। 2 নম্বৰ, 3 নম্বৰ মই কি কাম কৰিব মানে এইবাৰ 3 নম্বৰ মই কামটো কৰি যে আপোনালোকৰ যিবিলাক বস্তু চৰকাৰে কিনি ল'ব, মই কৈছোঁ যে ধান কিনি ল'ম বেছি দামত, কেঁচা পাত কিনি ল'ম বেছি দামত, আলু কিনি ল'ম বেছি দামত, সেইবোৰ কি কৰিব? সেইবোৰ গাঁৱে গাঁৱে গুদাম বনাম আৰু কোল্ড ষ্টৰেজ বনাম। গুদামত বস্তুবিলাক ৰাখি আৰু যেতিয়া দিল্লীৰ দাম বাঢ়িব, তাৰ পৰা বিক্ৰী কৰিবলৈ পঠিয়াই। যেতিয়া দাম কমি লাগিব গুদামত, আৰু যদি বিক্ৰী নহওক, দামত যদি বিক্ৰী নহওক, তেতিয়াহ'লে কি কৰিম? তেতিয়াহ'লে তাৰ পৰা এখন গাঁৱৰ এটা সৰু সৰু ইণ্ডাষ্ট্ৰী, ধৰক আপোনালোকৰ গাঁৱত বিলাহী গছ কোল্ড ষ্টৰেজত বহুত ৰাখিলোঁ। আপোনালোকৰ গাঁৱত যিহেতু বিলাহী খেতি কৰে, মই তাতে বিলাহীৰ পৰা চচ বনোৱা, বিলাহীৰ পৰা জেলি বনোৱা, জেলিৰ পৰা টক বনোৱা, বিলাহীৰ পৰা আচাৰ বনোৱা, এই ইণ্ডাষ্ট্ৰী মই আপোনালোকৰ তাত খুলি দিম। খুলি দিয়াৰ পাছত সেই ইণ্ডাষ্ট্ৰী
পৰা তেওঁ ৩,০০০ নহয়, তেওঁ যাৰ ঘৰত কাম কৰিবলৈ যাব মিনিমাম ২০,০০০ দৰমহা টকা দৰমহা। মানুহৰ জীৱনৰ দৰকাৰী। আৰু আমাৰ অসমীয়া মানুহৰ এটা ডাঙৰ স্বভাৱ আছে, একদম যদি কোনোবাই জাপানলৈ যাব খোজে জাপানী ভাষাটো শিকায়, যদি কোনোবা ফ্ৰান্সলৈ যাব খোজে তেওঁলোকক ফৰাচী ভাষাটো শিকায়। শিকাই মই নাৰ্ছৰ ট্ৰেইনিং এবছৰ দিছোঁ বিনামূলীয়াকৈ, কিন্তু এক্সপাৰ্ট নাৰ্ছ। মোৰ মাৰ লগত এজনী দুজনী নাৰ্ছ আছে, মই ভালকৈ নাজানো, দুজনী নাৰ্ছ। এতিয়া মই সিহঁতক যিমান দৰমহা দিওঁ, মই যদি এনেকৈ ইংৰাজী হিন্দী ধুনীয়াকৈ শিকাই ভালকৈ নাৰ্ছৰ ট্ৰেইনিং দি দিওঁ, কিন্তু ভালকৈ যদি শিকাই দিওঁ, তেতিয়াহ'লে কি কৰিব জানে নাই? জাপানত যদি নাৰ্ছ কৰিবলৈ যায়, এজনী নাৰ্ছে এবছৰত ১ কোটি টকা দৰমহা পাব। ১ কোটি টকা সৰুকৈ ধেমালি নহয়। আৰৱত যেতিয়া কাম কৰিবলৈ যাব, এবছৰত ৫০ লাখ টকা দৰমহা পাব। এবছৰত কমকৈ এবছৰত ৫০ লাখ। জাপানলৈ যাব এবছৰত ১ কোটি। আমাৰ গোটেই জীৱনটো কাম কৰি আমি যিমান পাওঁ
জলিয়া খতম জলিয়া খতম কৰি জলিয়া মই শিৱসাগৰত কেনেকৈ কেম্পেইনিং কৰিছোঁ জানেনে নাই? মই শিৱসাগৰত এখন চিঠি লিখিছোঁ, ভক্তিৰ গগৈৰ পৰা এখন চিঠি। চিঠিখন আমাৰ ঘৰৰ আঞ্চলিক মানে পঞ্চায়ত কমিটি যিখন আছে আঞ্চলিক কমিটিত যিমানটা পৰিয়াল আছে যিমানখন চিঠি আঞ্চলিক কমিটিত লিখিছে। আঞ্চলিক কমিটিয়ে বুথ কমিটিৰ মানুহবিলাকক মাতি আনিছে। মাতি আনি আমি দিল্লীৰ পৰা এক্সপাৰ্ট আনিছোঁ, যোনে যোনে মূৰ হৈ কেম্পেইন কৰিবলৈ গৈছে তেওঁলোকৰ মোবাইলত মই এটা ছফ্টৱেৰ বনাইছোঁ, এটা টেকনিক এটা বনাইছোঁ, প্ৰস্তুত কৰিছোঁ, ডাউনলোড কৰি ইয়াতে লগাই আছোঁ। সেই মোবাইলটো যেতিয়া খুলি দিয়ে, সেই ছফ্টৱেৰটো যেতিয়া খুলি দিয়ে, তেতিয়া আমি প্ৰথমতে তেওঁৰ বিৰুদ্ধে কেম্পেইন কৰিব। যাৰ লগত কথা পাতিবলৈ গৈছে, যি জনা গৈছে, এই ফোনটো তেওঁ ইয়াতেই হওক বা ইয়াতেই হওক ফোনটো, এই ফোনটো তেওঁৰ কথা চব মোক ভক্তি বুলি কৈছে নে? মোক বাছ বুলি কৈছে নে? 2 নম্বৰ বুলি কৈছে নে? চব কথা মোক ভাল লাগিছে, ভক্তি বুলি কৈছে, এই অসমীয়া ভাষা কৈছে, তাক ভক্তি কৰিব লাগিব, এই অসমীয়া ভাষাটো ভাল নহয়, এই অকল মুছলমানৰ কথা কয়, এনেকৈ বুলি কৈ কৈছে। যিমান কৈছে চব আপোনালোকক মই অনুৰোধ কৰিব খুজিছোঁ, আপোনালোকৰ ইয়াত এনেকুৱা দেৰি বছৰ অভিযাত্ৰা চলাওক। আমাৰ যিসকল কৰ্মী আছে আজি ইয়াত
ধুনীয়া